মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে তোমালোকৰ এছআৰ এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকে থাম্বনেল চাই গম পাইছা কিহৰ ওপৰত আলোচনা কৰিব গৈছো। তোমালোকৰ এনএমএছ পৰীক্ষা, যিহেতু এনএমএছ পৰীক্ষাত কি কৰিব লাগিব, ভালদৰে পাছ কৰিব লাগিব। পাছ কৰিবৰ কাৰণে কি কৰিব লাগিব, পঢ়িব লাগিব। উদ্দেশ্য এটাই, আমি পাছ কৰিব লাগিব, তেনেকুৱাকে এতিয়াৰ পৰা সংকল্প ল'ব লাগিব আৰু পঢ়াত আগবাঢ়িব লাগিব। এইফালে ক্লাছ 8ৰ পৰীক্ষা থাকিল, আনফালে তোমালোক এনএমএছৰ পৰীক্ষা। কি কৰিবা, একো চিন্তা কৰিব নালাগে, মই তোমালোকক হেল্প কৰিম। আৰম্ভণিতে কৈ লৈছো, যদি তোমালোকে আজিৰ এই ক্লাছটো যদি বুজি পা, তেতিয়াহ'লে মোৰ তাত অনলাইন টিউচন ল'ব। যদি বুজি নাপা, তোমালোকে ল'ব নালাগে, ঠিক আছে। মই এইটো কৈছো, অনলাইন টিউচন যিটো ক্লাছ হ'ব, তোমালোকে এনএমএছৰ কাৰণে পৰীক্ষাৰ কাৰণে, অনলি এনএমএছ পৰীক্ষাৰ কাৰণে ক্লাছ হ'ব। মই 3-4 বছৰৰ পৰা এনেকুৱা প্ৰচেছ কৰি আছো, বহু ছাত্ৰই এতিয়া পাছ কৰি আছে। যদি তোমালোকে আজি এই ক্লাছ যদি বুজি নোপোৱা, তেতিয়াহ'লে ল'ব নালাগে। মই তোমালোকক কৈছো, যদি বুজি পোৱা তোমালোকে ল'ব পাৰিবা। তোমালোকে স্কুলৰ খিনি যিখিনি আছে, সেইখিনিৰ লগত কেনেকৈ এনএমএছ পৰীক্ষাটো পঢ়ি যাবা। লগতে এখন ই বুক স্ক্ৰীনত দেখা পাইছা, এই ই বুকখনো প্ৰস্তুত কৰা হৈছে তোমালোকে পঢ়িবৰ কাৰণে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ক্লাছ হ'ব। তোমালোকক মই কৈছো, যিসকলে মোৰ অনলাইন ক্লাছত জইন হৈ যদি ভালদৰে মই যিখিনি কৰিব দিয়ে সেইখিনি কৰা, তেতিয়াহ'লে 100% চিয়ৰ, মই 99% ৰখা নাই, 100% চিয়ৰ পাছ কৰিব পাৰিবাই, ঠিক আছে। গতিকে তোমালোকে কি কৰিব লাগিব, মই দিয়াখিনি চাব লাগিব আৰু তোমালোকে প্ৰেক্টিচ কৰিবই লাগিব, ঠিক আছে। মই যিখিনি দিব সেইখিনি পঢ়িব লাগিব, লগতে প্ৰেক্টিচ কৰিব লাগিব। তাৰ পিছত তোমালোকে কবা পাছ নকৰিলো, তেনেকুৱা নহয়ে। তোমালোক মই কৈছো, পাছ কৰিবই পাৰিবা 100% চিয়ৰ, ঠিক আছে। 48,000 টকা পাবৰ কাৰণে কেতিয়াবা কষ্ট কৰিব লাগিব। আৰু তোমালোকে মাত্ৰ মোক দিব লাগিব 200 টকা। 200 টকা তোমালোকে মাত্ৰ দিব লাগিব অনলাইন টিউচনৰ কাৰণে। যিটো নাম্বাৰ দেখা পাইছে স্ক্ৰীনত, সেই নাম্বাৰটো দিলে হ'ল, SMS কৰিবা। তাৰপিছত মই স্কেনাৰ এখন দি দিম। 200 টকা দিলে তোমালোকে ই বুকখন লাভ কৰিবা। ই বুকখনৰ দাম 69, মাত্ৰ 131 টকা জাষ্ট ক্লাছৰ কাৰণে লোৱা হ'ব, আৰু 69 ই বুকখনতে তোমালোকে পাই যাবা। তোমালোকক সম্পূৰ্ণ বুজাই দিয়া হ'ব, ঠিক আছে। সম্পূৰ্ণ ক্লাছ কৰা হ'ব। তোমালোকৰ পৰীক্ষা আগলৈকে তোমালোকক সম্পূৰ্ণ প্ৰিপেয়াৰ কৰি দিয়া হ'ব, মাত্ৰ 200 টকা, ঠিক আছে। যিসকলে ল'ব বিচাৰে ল'ব পাৰে। এতিয়া ক্লাছটো চাওক, যদি ক্লাছটো বুজি পায় তেতিয়াহ'লে ক্লাছটো কৰিব পাৰে। আমাৰ এনেকুৱাই ক্লাছ হ'ব, লাইভ ক্লাছ হ'ব। কিবা বুজি নাপালে কমেন্ট কৰি সুধিব পাৰিবা, ঠিক আছে। কমেন্ট কৰি সুধিব পাৰা, চাই এইটো বুজি পোৱা নাই, লাইভত ক'ব পাৰিবা। তোমালোকৰ লগত আৰু মোৰ লগত কি হ'ব, এটা কানেকশ্যন হ'ব, কি বুজি পোৱা নাই সকলো পাৰিবা, ঠিক আছে। গতিকে যিসকলে ল'ব বিচাৰে তোমালোকে ল'ব পাৰিবা। যিটো নাম্বাৰ দেখা পাইছে স্ক্ৰীনত, এই নাম্বাৰটোত। এতিয়া আগবাঢ়িছো, এইখন 2023 অৰ্থাৎ যোৱা বছৰৰ মেণ্টেল এবিলিটি টেষ্ট, অৰ্থাৎ MET পেপাৰখন, ঠিক আছে। MET পেপাৰখন এইখন। 1 নম্বৰ প্ৰশ্নলৈকে আহিছো। 1 নম্বৰ প্ৰশ্ন কি দিয়া আছে, 25, 20, 15 আৰু 10 দিয়া আছে। অৰ্থাৎ 25ৰ পৰা 20, 20ৰ পৰা 15, 15ৰ পিছত 10, 10ৰ পিছত কি হ'ব আমাক সুধিছে, ঠিক আছে। 1 নম্বৰ প্ৰশ্নত সেইটো সুধিছে। আমাৰ কি আছে, 50 আছে, তাৰপিছত 75 আছে, 100 আছে আৰু 5 আছে। কোনটো আমাক লাগে, ঠিক আছে। তোমালোকে চোৱা, ইয়াত কি কৰ্মত আহিছে, য'ত আমি ইয়াত কোনটো অপচন পাম। ইয়াত মানে ক্ৰমটো কি আছে, কিহত মানে কি চিৰিজত মানে দিয়া আছে। আমি চাওঁ, যদি 25ৰ পৰা 20 পাইছে, 20ৰ পৰা 15 পাইছে, 15ৰ পৰা 10 পাইছে, মানে কি হৈছে, 5 বিগ কৰি আছে। চোৱা, 25ৰ পৰা যদি মই 5 বিগ কৰোঁ কিমান পাম, 20 পাম। আকৌ মই 20ৰ পৰা যদি 5 বিগ কৰোঁ কিমান পাম, 20ৰ পৰা 5 বিগ কৰিলে 15 পাম। 15ৰ পৰা 5 বিগ কৰিলে কিমান পাম, 10 পাম। আৰু 10ৰ পৰা আমি 5 বিগ কৰিলে কিমান 5 পাম। মানে 5কে কি কৰিছে, বিগ কৰি গৈ আছে। গতিকে আমি ইয়াৰ পৰা গম পালো কি হয়, এইটো চিৰিজ মানে 5কে গৈ আছে, বিগ কৰি আছে। গতিকে 25ৰ পিছত 20 পাইছে, 20ৰ পিছত 15, 15ৰ পিছত 10, 10ৰ পিছত কিমান হ'ব, সকলোৱে জানে কি হ'ব, 5 হ'ব। গতিকে 5 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ডি অপচনটো শুদ্ধ হ'ব, ঠিক আছে। 1 নম্বৰটো বুজি পালা। নেক্সট 2 নম্বৰটো আমি চাওঁ। 2 নম্বৰটো কি দিয়া আছে, 11 দিয়া আছে, তাৰপিছত 22 দিয়া আছে, তাৰপিছত 44 দিয়া আছে, তাৰপিছত 77 দিয়া আছে, তাৰপিছত 121 দিয়া আছে। তাৰ পিছৰ সংখ্যাটো কি আমাক লাগে, ঠিক আছে। চিন্তা কৰিব একেবাৰে নালাগে, কাৰণ আমি এতিয়া চাম কেনেকুৱাকে কৰিম, ঠিক আছে। 11 আছে, 11ৰ পিছত 22 কেনেকৈ পালো। গতিকে আমি জানো যে 11 এক গুণ কিমান হ'ব, 11, ঠিক আছে। তাৰপিছত কি আছে, 22 আছে। গতিকে 11 2 গুণ কিমান হ'ব, 22, 11 পূৰণ 2 কিমান হ'ব, 22। তাৰপিছত কিমান আছে, 44 আছে। কি পূৰণ কৰিলে আমি 44 পাম, 11 লগত মই যদি 4 পূৰণ কৰো তেতিয়া 44 পাম। তাৰপিছত কি আছে, 44 আছে, 77 আছে। 11 লগত যদি 7 পূৰণ কৰো কিমান পাম, 77, 77 পাম। তাৰপিছত কি আছে, 121 আছে। 121 কিমান লগত পূৰণ কৰি পাম, 11 লগত 11 পূৰণ কৰিলে মই 121 পাম। তাৰ পিছৰ সংখ্যাটো কি হ'ব আমাক লাগে। এই চিষ্টেমটো কেনেকুৱাকে গৈ আছে,
কি সিস্টেমত গৈ আছে বা কি সিরিজত গৈ আছে আমি প্রথমতে চাব লাগিব ঠিক আছে তোমালোকে চোৱা 1 আছে ইয়াৰ মাজত একো নাই একৰ পিছত 2 পাইছো তাৰ পিছত চোৱা ইয়াত 3 নাই আৰু 3 নাই হয় নহয় মানে কি নাই 3 সংখ্যাটো নাই মানে কেইটা সংখ্যা নাই মাজত এটা সংখ্যা লেখা নাই 3 টো লিখিব নালাগে তাৰ পিছত 4 পিছত 5 টো আৰু 6 টো নাই অৰ্থাৎ 5 আৰু 6 নাই মানে কেইটা সংখ্যা লিখি নাই দুটা সংখ্যা লিখা নাই তাৰ পিছত 4 পিছত কেনে 7 পাইছো তাৰ পিছত 7 ৰ পিছত 11 পাইছো কেইটা সংখ্যা লিখা নাই চাম কাক লিখা নাই 8ক লিখা নাই ঠিক আছে মই এফালে লিখিছো 8ক লিখা নাই 9ক লিখা নাই 10ক লিখা নাই মানে তিনিটা সংখ্যা লিখা নাই তাৰ পিছত ইয়াত চোৱা আমি গম পালো ইয়াত মানে একো নাই শূন্য মানে এটা গোটেইটা সংখ্যা লিখিছে গতে 0 1 ইয়াত দুটা লিখা নাই ইয়াত তিনিটা সংখ্যা লিখা নাই বাকি নেক্সট কেইটা সংখ্যা লিখিব চাৰিটা সংখ্যা লিখিলে হল কি লিখিম আমি যেটো 8 9 10 লিখা নাই আৰু 11 পাইছো এতিয়া আমি কি লিখিম 12 নিলিখো 13 নিলিখো 14 নিলিখো 15 নিলিখো মানে কেইটা চাৰিটা সংখ্যা আমি নিলিখো তাৰ পিছত কিমান হ'ব 11 ৰ লগত যদি মই 16 পূৰণ কৰো তেতিয়া উত্তৰটো ওলাব নলয় কোৱা 11 লগত 16 পূৰণ কৰ 16 পূৰণ 11 1 6 গুণ 6 1 1 গুণ 1 1 6 গুণ 6 1 1 গুণ 1 জানাই তোমালোকে পূৰণ নেওতা এতিয়া মই এইবিলাক কৰি থকা নাই 6 থাকিল 6 1 7 থাকিল আৰু 1 থাকিল তোমাৰ 176 আনসাৰ আছে না চোৱা b2 176 আছে গতে b2 কাৰেক্ট মই আকৌ এবাৰ বুজাই দিছো যিসকলে বুজি পোৱাত অসুবিধা পাব পাৰে গতে মই আকৌ এবাৰ বুজাই দিছো ঠিক আছে আৰু এইবিলাক সকলোবিলাক অনলাইন টিউশনত কনসেপ্ট ওয়াইজ বুজাই দিয়া হ'ব আজি কুৱেশ্যন পেপাৰ আলোচনা কৰিছো মই তোমালোকক কনসেপ্ট ওয়াইজ কোনটো টপিকৰ পৰা কিমান মাৰ্কছ আহে সকলোবিলাক বিশ্লেষণ কৰিছো মোৰ যদি ক্লাছ চাই 100% চিয়ৰ পাস কৰিব পাৰিব যদি তোমালোকে অলপ গুৰুত্ব দিয়া মই যিখিনি যেতিয়া পঢ়িবা সো তোমালোকে কি আছে কেনেকৈ 176 আকৌ এবাৰ বুজাই দিছো মই প্ৰথম কিমান আছে 11 আছে দ্বিতীয়তে 22 আছে তৃতীয়তে 44 আছে তাৰ পিছত 77 77 আছে তাৰ পিছত 121 আছে তাৰ পিছৰ সংখ্যাটো আমাক লাগে ওটা কি কৰিম 11 লগত যদি মই 1 পূৰণ কৰি 11 পাও 11 লগত যদি মই 2 পূৰণ কৰি 22 পাও 11 লগত যদি মই 4 পূৰণ কৰিলে কিমান পাও 44 পাও মানে কেইটা লিখা নাই তিনিটো লিখা নাই মানে এটা সংখ্যা লিখা নাই মই 4 লিখিছো 4 লিখা নাই 44 পাইছো তাৰ পিছত 11 লগত 7 পূৰণ কৰিলে কিমান পাও 77 লিখা 77 পাও মানে কি লিখা নাই ইয়াত 5 লিখা নাই আৰু 6 লিখা নাই মানে ইহতৰ মানে ডিফাৰেন্স কিমান আছে 2 আছে তাৰ পিছত 121 কিমান পাও 11 লগত 11 পূৰণ কৰিলে 121 পাও কিমান লিখা নাই ইয়াত কি লিখা নাই 8 লিখা নাই 9 লিখা নাই 10 লিখা নাই মানে কেইটা সংখ্যা লিখা তিনিটা সংখ্যা লিখা নাই মানে ইয়াত এটা দুটা তিনিটা ইয়াত একো নাই মানে শূন্য চোৱা লিখিছে যেটো মাজত একো গ্যাপ নাই ওটা 0 1 2 3 নেক্সট আমি কি কৰিব লাগিব চাৰিটা সংখ্যা নিলিখি পিছৰ সংখ্যাটো আমি 11 লগত পূৰণ কৰিব লাগিব 11 লগত মই কি পূৰণ কৰি দিম চাৰিটা সংখ্যা বাদ দিয়া 11 ৰ পিছত 12 টো বাদ দিম 13 বাদ দিম 14 বাদ দিম 15 বাদ দিম চাৰিটা সংখ্যা বাদ দিলো ইয়াৰ পিছত তাৰ পিছৰ সংখ্যা থেকে 16 পূৰণ কৰি দিম 16 আৰু 11 পূৰণ কৰোতে 176 এইমাত্ৰ কৰি চাইছো গতে এনসাৰটো হ'ব b2 হ'ব শুদ্ধ উত্তৰ বুজি পোৱা নাই যে কমেন্ট কৰা যদি বুজি পাইছা তেতিয়া কমেন্ট কৰা স্যাৰ বুজি পাইছো ক্লাছ জুই বুলি সিম্বল দি দিয়া ঠিক আছে জুই বুলি সিম্বল দি দিয়া আৰু যেটো WhatsApp নম্বৰ আছে WhatsApp নম্বৰতে SMS কৰি টিউশন লোৱা সোনকালে লবা কাৰণ বেছি সময় নাই ঠিক আছে আমাৰ উদ্দেশ্য কি পইচাৰ নেক্সট কথা উদ্দেশ্য হৈছে আমি পৰীক্ষাটো পাস কৰি আমি যোগ্যতা অৰ্জন কৰিম ঠিক আছে আমি মেন্টাল অৰ্থাৎ যোগ্যতাৰ জৰিয়তে মেন্টাল এবিলিটি আৰু এসএটি পেপাৰ দিখন আছে যোগ্যতা অনুসৰি আমি পইচাৰ পাম লগত আমাৰ যেটো পৰীক্ষাৰ প্ৰতি আগ্ৰহ হেতু বাঢ়ি যাব গতিকে মই সেইকাৰণে কৈছো যদি তোমালোকে এতিয়াৰ পৰা পঢ়া পাস নকৰা কোনো কথা নাই ঠিক আছে এতিয়াৰ পৰা পঢ়িবা আৰু লগতে স্কুলৰ পৰীক্ষা পঢ়াবিলাকো থাকিব স্কুলখনো পঢ়ি যাবা এটোতে একেবাৰে লাগিলে নহব যদি মোৰ তাত টিউশন লোৱা তেতিয়ালে গমে পাবা কোনটো কেতিয়া মই টাইম টেবুল মিলাই দিম ঠিক আছে হল তাৰ পিছত আহিল 3 নম্বৰটো 3 নম্বৰটো মই লিখিয়া দিছো কি আছে 2 আছে 2 ৰ পৰা 5 পাইছে 5 ৰ পৰা 10 10 ৰ পৰা 13 দিয়া আছে 13 ৰ পৰা 26 26 ৰ পৰা 29 পৰীক্ষাত দেখাৰ লগে কি এইবিলাক কি সিৰিজত আছে সময়টো লাগিব ওইটা কেনেকুৱা কি কৰিব প্ৰেক্টিস আমি যেতিয়া ক্লাস বিলাক কৰিম তেতিয়া একদম সহজ হৈ পৰিব ঠিক আছে একদম সহজ হৈ পৰিব 1 মিনিটো নালাগে তোমালোকে এই অংক কৰোতে ডাইৰেক্ট গমে পাবা এটা যেনেকুৱা এটো গম পালা 25 20 তেনেকুৱা অংক নিচিনা হৈ যাব 1 মিনিটো সময় নালাগে ঠিক আছে মই যেতিয়া ক্লাস বিলাক আৰম্ভ কৰিম এতিয়া চোৱা 2 ৰ পৰা 5 পালো কেনেকৈ আহিল কি আছে 2 আছে তাৰ পিছত আছে 5 আছে তাৰ পিছত আছে 10 তাৰ পিছত 23 তাৰ পিছত 29 কি সিস্টেমত পাইছো তাৰ পিছৰটো কি হ'ব আমাক লাগে মই যেতিয়া কাম কৰো কি কৰিম আমি 2 লগত 3 যোগ কৰক কেতিয়া কিমান পাম 5 পাম ঠিক আছে 5 পালো এবাৰ 2 লগত যদি এই 5 টো মই পূৰণ কৰিলে কিমান পাম 10 পাম আকৌ 10 ৰ লগত এই সংখ্যাটো যদি 10 ৰ লগত 3 যোগ কৰে কিমান সৰি
10 পাম 23 আছিল নে কিমান আছিল এক মিনিট চাই লৈছো প্ৰশ্নটো চাই লও ভুল হ'ব পাৰে 23 নহয় দে 13 আছিল 13 মই সেইকাৰণে চাই লৈছো 13 হ'ব কোনটো আছিল এটা 13 আছে এটো 13 মই লিখোতে ভুল কৰিছো সৰি দে মই বেলেগ এটা অংকহে কৰিছিলো মই মুছি দিছো ভালকে লিখিছো চাবা ঠিক আছে চাবা কি কি আছে এটো মই বেলেগটো আছে 2 আছে 2 পে আমি 5 কেনেকুৱা পাইছো 2 পে 5 কেনেকুৱা পাইছো দি চাম 2 পে 5 কেনেকুৱা আমাক সিৰিজটো মই এটা লিখি দিছো 5 10 13 26 29 তাৰ পিছৰটো লাগে 2 পে আমি 5 কেনেকৈ পাইছো 2 ৰ লগত যদি মই 3 পূৰণ কৰো তেতিয়া 5 পাম ঠিক আছে 5 টো মই পালো 5 ৰ পৰা 10 কিমান পালো 2 ৰ লগত যদি মই 5 পূৰণ কৰো কিমান 10 পাম ঠিক আছে এই সিৰিজ চাম আমি সিৰিজটো হয় নে নহয় তাৰ 10 ৰ পৰা 13 কিমান পালো 10 ৰ লগত মই যদি 3 যোগ কৰো 13 পাম ঠিক আছে তাৰ পিছত 26 কেনেকৈ পালো 13 ৰ লগত 2 ৰ লগত মই 13 পূৰণ কৰো কিমান পাম 26 পাম ঠিক আছে 29 কিমান কেনেকৈ পালো এই সংখ্যাটো 26 ৰ লগত যদি মই 3 যোগ কৰো কিমান পাইছো 29 পাম নিয়মটো চোৱা তোমাৰ কেনেকুৱাকে গৈ আছে মই কি কৰিছো ইয়াত 5 পাইছো ইয়াত মিলি গৈছে না নাই নিয়মটো মিলিছে ইয়াত কি কৰিবা প্ৰথমতে 3 যোগ কৰিবা তাৰ পিছত 2 পূৰণ কৰিবা আকৌ এই সংখ্যাটোৰ লগত 3 যোগ কৰিলো আকৌ এই সংখ্যাটোৰ লগত মই 2 পূৰণ কৰিলো মানে এবাৰ 3 যোগ কৰিবা নেক্সট বাৰ 2 পূৰণ কৰিবা ইয়াত চোৱা মই ইয়াত 2 ৰ লগত কি পূৰণ কৰিছো এই সংখ্যাটো পূৰণ কৰিছো 2 5 গুণ 10 আকৌ এই সংখ্যাটোৰ লগত মই 3 যোগ কৰিছো 10 3 13 আকৌ 13 ৰ লগত মই 2 পূৰণ কৰিছো 13 2 গুণ 26 আকৌ 26 ৰ লগত মই 3 যোগ কৰিছো 29 যদি এবাৰ যোগ কৰিলে এবাৰ কি হ'ব 29 ৰ লগত 3 2 কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 ৰে পূৰণ 3 ৰে হৰণ এবাৰ 2 ৰে পূৰণ কৰিব লাগিব আকৌ এবাৰ 3 ৰে যোগ কৰিব লাগিব যেটো আমি সংখ্যা পাও এবাৰ নেক্সট কি কৰিম আমি 2 ৰে আমি 29 ক পূৰণ কৰিম পূৰণ কৰিলে কিমান হ'ব 29 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 9 2 18 8 হাতে গেলে 2 2 গুণ 4 58 পালো না 58 পালো না নাই কোৱা 58 পালো গতে ইয়াত অপচন আছে না চাম গতে ডি টু হৈছে শুদ্ধ অপচন গতে 58 হ'ব 58 হ'ব ইয়াত 176 আছিল না এইটো গতে 58 হ'ব आंसर অসুবিধা আছে নেকি যদি আছে কমেন্ট কৰা বুজি পোৱা নাই বুলি যদি বুজি পাইছা তেতিয়াও কমেন্ট কৰা যে স্যার ক্লিয়ার বুজি পাইছো তাৰ পিছৰটো আহিল 4 নম্বৰটো ঠিক আছে বুজি নাপালে কবা মই আকৌ বুজাই দিম দৰকাৰ হলে ঠিক আছে 4 নম্বৰটো আছে কি আছে এ জেড এবাৰটো সংখ্যা নাই অসুবিধা আছে নে একো অসুবিধা নাই কি আছে এ জেড তোমালোক ক্লাসটো চোৱাৰ পিছত ভিডিওটো চোৱাৰ পিছত গম পাবা এ জেড আছে তাৰ পিছত কি আছে জি টি আছে তাৰ পিছত কি আছে এম এন আছে তাৰ পিছতটো আমাক একো নাই লিখিব লাগে তাৰ পিছত ওয়াই বি আছে কি ফৰ্মত যাব কি ফৰ্মত আমি এই নিয়মটো পালো তোমালোকে চাবা এৰ পৰা মই কি পাইছো জি পাইছো প্ৰথমতে এ বি সি খান মই লিখি দিছো বুজাই দিছো এ বি সি ডি ই এফ এইচ আই জে কে এল এম এন ও পি কিউ আৰ এস টি ইউ ভি ডাব্লিউ এক্স ওয়াই জেড একদম সহজকে মানে কিছুমান টিপস দিম মনত ৰাখাৰ এইবিলাক ক্লাছত আমাৰ কৰি দিম তোমালোকে পাই যাবা এৰ মান কিমান 1 বিৰ মান 2 চিৰ মান 3 ডিৰ মান 4 5 6 7 8 9 10 11 12 13 এনেকুৱাকে লিখিবা তোমালোকে 14 অলপ বুজাই দিয়াতে অলপ দেৰি হ'ব পাৰে কিন্তু আমি এনসাৰ কৰোতে একদম সহজকৈ উলিয়াব পাৰিম ঠিক আছে পি টো হৈছে 16 কিউ 17 আর 18 আর তারপরে এস 19 পি 20 ইউ 21 ভি 22 ডাব্লিউ ইউভি ডাব্লিউ ডাব্লিউ 23 এক্স 24 ওয়াই 25 জেড 26 ঠিক আছে আমি কি ফর্মেট কৰিম এর পিছত আমাৰ কি আছে এই এটো পালো তাৰ পিছত আমি জি পালো জিৰ পিছত কি পালো এম পালো এমৰ পিছত কি হ'ব লাগে আৰু এইটো লগত আমি ওয়াই পাম আমি এই তিনটা কেনেকৈ হল চাম এৰ পৰা জি পাইছে এ আছে 1ত আছে তাৰ পিছত কি পাইছে জি পাইছে 1 2 আমি জি কত আছে জি আছে 7ত আছে ওকে প্ৰথম 1 আৰু 7 মই লিখিলো ঠিক আছে তাৰ পিছত নেক্সট কি আছে এম আছে এম কেই নম্বৰ আছে এম আছে 13 নম্বৰত 13 নম্বৰত আছে ইয়াত ডিফাৰেন্স কি পালো ইহঁতৰ মাজত কেইটা আছে 6টা 13 ৰ পৰা 7 গেলে কিমান হ'ব
6 মানে ডিফারেন্স কিমান আছে 6টা 6 আছে মানে যদি মই এৰ পৰা এৰ লগত যদি মই 6 যোগ কৰো কিমান পাম এৰ লগত যদি মই 6 যোগ কৰো তেতিয়ালে কিমান পাম 7 নম্বৰ যেটো আছে এ যদি 1 নম্বৰ হয় 6 যোগ কৰিলে মই 7 নম্বৰ কি পাম 7 নম্বৰ আছে জি পাম গতে এৰ লগত জি ঠিক আছে আকৌ জি লগত মই কি কৰিম 6 যোগ কৰিম জি লগত 6 যোগ কৰোতে কি হ'ব 1 2 3 4 5 6 যদি যোগ কৰো কি পাম 7 নম্বৰটো পাম কি আছে এম পাম ওকে এৰ লগতে জি লগত যদি মই 6 যোগ কৰো কি পাম এম পাম মানে 6টা হৰ মাজত ৰাখিবা চোৱা 1 মান আছে 1 আছে আমি 6 যোগ কৰিলে 6টা হৰৰ পিছত কি পাও মই জি পাও এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা আকৌ জি আছে আকৌ 6টা হৰ 1 2 3 4 5 6 6টা হৰৰ পিছত কি পাও মই 6 নম্বৰ হল এম পাও ফৰ্মটো গম পাইছে না তোমালোকে ঠিক আছে পৰীক্ষাত এনেকৈ আহিব আকৌ নেক্সট এমৰ পিছত আকৌ 6টা হৰ চোৱা 1 2 3 4 5 6 এস আছে নাই ওলে নেক্সট কি হ'ব এস হ'ব ঠিক আছে ওতে আমি এমৰ লগত যে 6 যোগ কৰি কিমান পাম এস পাম 6টা হৰ 6 নম্বৰ হৰ এস পাম এইবিলাক এনেকুৱা অসুবিধা পাইছিলে তোমালোকে চাবা আকৌ মই এবাৰ বুজাই দিছো তোমালোকে চাবা যাতে বুজি পোৱা তোমালোকে এৰ পিছত জি পাইছো মানে কেইটা হৰৰ পিছত এৰ পিছত জি আছে এটোত লেখা আছে এ লিখা আছে আৰু কি লেখা আছে জি লিখা আছে ওটা মাজত কেইটা হৰ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা মানে 6 নম্বৰটো আমি লিখি প্ৰথমটো এৰ পিছত কি আছে 6 নম্বৰটো আছে মানে পাঁচটা মাজত এৰিছে জিৰ পিছত কি আছে চোৱা এটো চাবা সবৰে এটা প্ৰথম সংখ্যা কেইটা চাবা এ চালো জি চালো তাৰ পিছত এম আছে এম টো কেই নম্বৰত আছে 13 নম্বৰত আছে ওটা মাজত কেইটা আছে 1 2 3 4 5 মাজতো পাঁচটা হৰ আছে ওটা পাঁচটা হৰ পিছে পিছে লিখি আছে তেতিয়া হলে আমি নেক্সট কি কৰিম অৰ্থাৎ 6 নম্বৰ হৰটো লিখি আছে ইয়াতো 1 2 3 4 5 মাজত পাঁচটা এৰি নেক্সট টো কি হ'ব 6 নম্বৰটো হ'ব ইয়াৰ মানে ইয়াত হ'ব 6 নম্বৰটো এস টো হ'ব না এজ প্ৰথমটো আমি গম পালো এস আকৌ ওয়াই আছে ওটা ইয়াতো চোৱা 1 2 3 4 5 6 ওয়াই আছে ওটা আমি গম পালো যে কি হ'ব এ জি এম এটা কি হ'ব এস হ'ব এস গম পালো এটা নেক্সট টো কি হ'ব চাম আমি ঠিক আছে নেক্সট টো কি হ'ব ইয়াত জেড আছে চোৱা মই আকৌ এবাৰ লিখি দিছো বুজি যাতে পোৱা তোমালোকে মই এবিসি খান লিখি দিছো আকৌ এবাৰ লিখি দিছো এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আৰ এছ টি ইউ ভি ডাব্লিউ এক্স ওয়াই জেড প্ৰথমতে গম পালো প্ৰথম নিয়মটো আকৌ মই এবাৰ দিছো এৰ পিছত জি আছে এৰ পিছত জি আছে তাৰ পিছত কি আছে এম আছে তাৰ পিছত আমি নাজানো ওটা ইহতৰ মাজত ডিফাৰেন্স কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা মাজত 6 নম্বৰটো লিখিছো 1 2 3 4 5টা ডিফাৰেন্স 6 নম্বৰটো লিখিছো এতিয়াও আমি কি কৰিম 1 2 3 4 5 5টা বাদ দি 6 নম্বৰটো লিখিম ওটা ইয়াত কি হ'ব এজ হ'ব বুজি পালা তাৰ পিছত নেক্সট আছে নেক্সট কি হ'ব আকৌ ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা বাদ দি 6 নম্বৰটো লিখিম 6 নম্বৰটো আছে হয় ওটা এই ফৰ্মত আছে আমি গম পালো প্ৰথমটো গম পালো নেক্সট জেডৰ পৰা টি কেনেকৈ হল টিৰ পৰা এস কেনেকৈ হল আমি টিৰ পৰা এন কেনেকৈ হল সেইটো আমি চাম ঠিক আছে এ চোৱা জেডৰ পৰা টি টিৰ পৰা এন এনৰ পৰা কি হ'ব তাৰ পিছত বি কেনেকৈ হয় আমি এতিয়া চাম আমি কি কৰিলো 6 মানে 6টাৰ পিছে 5টাৰ পিছে পিছে লিখিলো 6 নম্বৰটো লিখি গৈছো প্ৰথম লাইনত 2 নম্বৰটো কি আছে জেড আছে মই এটা মুছি দিছো তেতিয়া সুবিধা হ'ব কি ফৰ্মত গৈছে চাবা প্ৰেক্টিস কৰিলে আহি যাব চিন্তা কৰিব নালাগে প্ৰেক্টিস কৰিলে আহি যাব আৰু আমি যেটো অনলাইন টিউশন হেতুত কৰিম মাত্ৰ 200 টকাত তোমালোকে পঢ়িব পাৰিবা যত তোমালোকে কিতাপো লাভ কৰিব পাৰিবা ইবুক মোবাইলতে পঢ়িব পাৰিবা যিখন কিতাপ ইবুক মই 69 কে বিক্ৰী কৰো ঠিক আছে ওতে তাতে 200 টকাতে তোমালোকে পাই যাবা চোৱা তোমালোকে জেড প্ৰথম কি আছে জেড আছে 2 নম্বৰ আমি এবাৰ দ্বিতীয় লাইনটো চাবা জেডৰ পিছত কি আছে টি আছে দ্বিতীয় লাইন কিটা চাবা ভুল নকৰিবা টি আছে টি পিছত কি আছে এন আছে এন টো চাবা তাৰ পিছত কি আছে বি আছে এনৰ পিছত মাজৰটো নাই ঠিক আছে মাজৰটো আমি কি হ'ব খুদিছে ইয়াত চোৱা মাজৰটো নাই কি হ'ব খুদিছে তাৰ পিছত নেক্সট আমাৰ বি আছে ডিফাৰেন্সটো চোৱাছো ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা এইবাৰ মই পিছফালৰ পৰা আহিছো পাঁচটা বাদ দি 6 নম্বৰটো লিখি আছো ইয়াতো চোৱা 1 2 3 4 5 6 নম্বৰটো লিখিছো ইয়াতো বাদ দিম 1 2 3 4 5 6 নম্বৰটো লিখিম কি হ'ব এজ হ'ব গতে এস টো পালো গতে নেক্সট টো কি হ'ব এইচ হ'ব 1 2 3 4 5 বি টো দিয়াই আছে নিশ্চয় বুজি পাইছা কি হ'ব ইয়াত আমি কি পালো এস আৰু এইচ পালো গতে এস ক'ত আছে এস আৰু এইচ পালো সি টো হ'ব শুদ্ধ
যিসকলে ভালদৰে বুজিব চেষ্টা কৰিছে তোমালোকে বুজি পাবাই আৰু যিসকলে ওপৰে ওপৰে চাই গৈ আছা এনে এই মোবাইলটো লগাই কেনে চাই আছা কেতিয়াও বুজি নাপা যি পঢ়ালেও বুজি নাপাবা গতিকে মানে গুৰুত্ব দি পঢ়িবা ঠিক আছে গুৰুত্ব দি চাবা তাৰপিছত নেক্সটটো 4 নম্বৰ হল এবাৰ 5 নম্বৰটো লৈকে আহিছো 5 নম্বৰটো লৈকে আহিছো পাস কৰিবই লাগিব তোমালে উদ্দেশ্য মই এনএমএছ পৰীক্ষাত পাস কৰিবই লাগিব পাৰিম তেনেকুৱাকে কব ভাবিবা পাস কৰিবই পাৰিবা ঠিক আছে নেক্সট কি আছে মই ইয়াত লিখি দিছো বি ই এইচ আছে তাৰপিছত কি আছে কে এন কিউ আছে যোৱাবাৰ আহি যোৱা প্ৰশ্ন গতিকে চিন্তা কৰিবা না এইগিটা যে এনেকুৱা যে তোমালোকে বুজি পাইছা বাকি বিলাকো পাৰি যাবা আৰু মই আছো তোমালোকৰ চিন্তা কৰিব না একেবাৰে নালাগে এইটোত কি হ'ব সিস্টেমটো কেনেকুৱা আছে বি ই এইচ আছে কে এন কিউ আছে টি ডব্লিউ জেড আছে তাৰ পিছৰটো কি আমাক লাগে আকৌ আহিল এ বি চি তেনেকুৱা সিস্টেমতে আহিল হয় নহয় আমি এতিয়া ইহঁতৰ চাম প্ৰথমতে কি আছে অপচন কেইটা দিয়া আছে তোমালোকে এ বি চি ডি খন আকৌ লিখি লবা এ বি চি ডি ই এফ জি মই তোমালোকক ডাইৰেক্ট কৰি দিব পাৰো কাৰণ এইবিলাক মনত আছে তোমালোকক প্ৰেক্টিছ কৰিলে কেনেকৈ মনত ৰাখিবা সেইটো মই টিপছ বুজাই দিম যাতে পৰীক্ষাত অহাৰ লগে এইবিলাক নিলিখাকে 1 মিনিট বা 30 ছেকেণ্ডতে কেনেকৈ লিখিব পাৰা মই টিপছ বিলাক দি দিম লাহে লাহে ঠিক আছে এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আৰ এছ টি ইউ ভি ডাব্লিউ এক্স ৱাই ঠিক আছে এতিয়া সব প্ৰথম কি লিখিছে বি লিখিছে বি পিছত কি লিখিছে ই লিখিছে মই এই সিস্টেমত যাম প্ৰথমতে এনেকুৱাকে চাম যদি নিমিলে আমি আগৰ নিয়মত চাম এটো চাম কত এনেকুৱাকে চাম বি পিছত ই লিখিছে ঠিক আছে ই পিছত কি লিখিছে ই পিছত এইচ লিখিছে মাজত ডিফাৰেন্স কেইটা চোৱা এটা দুটা মানে দুটা ডিফাৰেন্স আছে ইয়াত চাম এটো একেদৰে মিলে নে নিমিলে চাম কে লিখিছে কে কত আছিল কে লিখিছে মই এনেকুৱা হৰ দি দিছো কে লিখিছে কেৰ পিছত এন লিখিছে এনৰ পিছত কিউ লিখিছে গতিকে আমি ইয়াতো গম পালো কি হয় ডিফাৰেন্স কি আছে মাজত দুটা ওকে তাৰ পিছত টি আছে টি টো কত আছে টি লিখিছে টি টো মই বাৰু অলপ বেলেগ সিস্টেম টি দিছে এনেকুৱা টিৰ পিছত ডাব্লিউ লিখিছে তাৰ পিছত কি লিখিছে জেড লিখিছে চোৱা তোমালোকে গোটাইকেইটা সংখ্যাতে তোমালোকে মাজত ডিফাৰেন্স দুটা গতিকে আমি নেক্সটটো কৰিবৰ কাৰণে আমি ডিফাৰেন্স দুটাই থাকিব কিন্তু আমি কোনটো লিখিম ইয়াৰে কোনটো অপচন হ'ব এইটো চাব লাগিব এইবাৰ এই বি আৰু কে ৰ মাজত কেইটা হৰ আছে চাব বি ইয়াত লিখিছো বি আছে আৰু কে এইটো লিখিছো ওকে কেইটা হৰ আছে 1 2 3 4 5 6 7 8 মাজত মানে 8টা হৰৰ পিছৰ সংখ্যাটো আকৌ কে ৰ পিছত টি পাবলৈ কেইটা সংখ্যা চাম 1 2 3 4 5 6 7 8 8টা সংখ্যাৰ পিছত গতিকে টিৰ পিছৰ 8টা সংখ্যা কি হ'ব সেইটো আমি প্ৰথম পাম তাৰ পিছত দুটা ডিফাৰেন্স কৰি যাম টিৰ পিছৰ 8টা সংখ্যা কি হ'ব 1 2 3 4টা 5টা 6টা শেষ আৰু দুটা বাকি থাকিলে না 7 8টা গতিকে 8 নম্বৰ পিছত কি আছে সি আছে সি টো মই প্ৰথম লিখিব লাগিব মানে 8টা পিছত আমি বি পিছত 8টা পিছত কে 8টা পিছত টি 8টা পিছত কি হ'ব সি হ'ব আৰু ইহঁতৰ ডিফাৰেন্স কি গম পালো মাজত দুটা সংখ্যা এৰি যাব লাগে সো বি পিছত সি ডি আছে ই পাইছে গতিকে সো বি পিছত কি আছে বি পিছত সি লিখা নাই ডি লিখা নাই ই পাইছে ই পিছত এফ লিখা নাই জি লিখা নাই এইচ পাইছে গতিকে আমি মাজত দুটাকে আমি গম পালো গতিকে দুটা ডিফাৰেন্স লিখিম দুটা ডিফাৰেন্স লিখিলে কি হ'ব সি ডি নিলিখো ই নিলিখো এফ লিখিম জি নিলিখো এইচ নিলিখো আই লিখিম গতিকে অপচনত আছে নে নাই চাম যদি আছে ভাল কথা আমি কৰিব নালাগে বুজি পালো যদি নাই আকৌ কৰিব লাগিব আছে নাই আই জে এল গতিকে বি টো আছে শুদ্ধ উত্তৰ অপচনত আছে পৰীক্ষাত চকুটো কোনে কৰি আহিব পাৰিবা মই সকলোবিলাক নিয়ম মজা চাৰি কুৱেশ্যন পেপাৰখন আলোচনা এইবিলাক শৰ্ট নিকট যাতে প্ৰশ্নটো চোৱাৰ লগে লগে কেনেকৈ কৰিব পৰা সকলো আলোচনা কৰিম ঠিক আছে গতিকে 5 নম্বৰলৈকে বুজি পালা তোমালোকে 5 নম্বৰলৈকে বুজি পালা টাইম কিমান মান হ'ল 20 মিনিট প্লাস 21 মিনিট হৈ গ'ল নেক্সট ক্লাছত বাকিখিনি বুজাই দিম ঠিক আছে হ'ব নেক্সট ক্লাছত বাকিখিনি বুজাই দিম একেলগে বহুত দীঘল ভিডিঅ' দিলে তোমালোকে প্ৰব্লেম পাই যাবা নেক্সট ক্লাছত বাকিখিনি বুজাই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যিসকলে টিউচনত জয়েন হ'ব বিচাৰে হ'ব পাৰিবা তোমালোকৰ পৰীক্ষাৰ কাৰণে সম্পূৰ্ণ গাইড কৰা হ'ব তোমালোকে বেলেগ আৰু চিন্তাই কৰিব নালাগে
বেলেগ আৰু কিতাপ কিনিবই নালাগে মই যিখিনি দি দিওঁ মই যেনেকৈ ক্লাছ কৰা সকলোবিলাক চাবে বহুত চাব গ'লে মাজত টাইমো আছে গতিকে এই টাইমখিনি মই সৎ ব্যৱহাৰ কৰি তোমালোক পাছ কৰাই দিয়াৰ চেষ্টা কৰিম নেক্সট এটা ক্লাছত লগ পাম যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিবা আৰু দুই এজন বন্ধু বান্ধৱীকে চেনেলটো শ্বেয়াৰ কৰিবা